নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স বিএসসি নাৰ্ছিং CW 2024 বৰ্ষৰ যেহেতু কালি স্কোৰ কাৰ্ড বা ৰিজাল্ট ঘোষণা কৰিলে তো সকলোৰে চাগে স্কোৰ কাৰ্ড ডাউনলোড কৰা হৈ গ'ল তো আশা কৰিছো আপোনালোকে যোন ক্যান্ডিডেটে সৰহ সংখ্যক বা সৰহ নাম্বাৰ পাই আছে তেওঁলোকৰ যেহেতু কাউন্সেলিং হ'ব বা যোন সকলে কম আছে কি কৰিব আগৰ ভিডিঅ'ত আমি যেহেতু ডিসকাস কৰিলো BMLT and paramedical কোর্সৰ বাবে তেওঁলোকে এপ্লাই কৰক এতিয়াও অন্তিম তাৰিখ হোৱা নাই তো আবেদন কৰিব পাৰে তো কাউন্সেলিংত কি ডকুমেন্টস নিব আমি ইয়াৰ বিষয়ে যেহেতু এই ভিডিঅ'টো আগবঢ়াব বিচাৰিছো আৰু কাউন্সেলিং কেতিয়াৰ পৰা হ'ব ইয়াৰ এটো আপোনালোকৰ যেহেতু কোৱেশ্চন হয় বহুতে কমেন্ট সেকশনত খুদি আছে বা WhatsApp যোগে ফোন কৰি খুদি আছে যে কাউন্সেলিং কেতিয়াৰ পৰা হ'ব স্যাৰ কাউন্সেলিং হ'ব তো আজি আবেলি নহলে কাইলৈ আপোনালোকৰ rank wise গুটেই মেৰিট লিষ্টখন ওলাই যাব তাতে আপোনালোকৰ গম পাব যে কাউন্সেলিং কেতিয়াৰ পৰা হ'ব আৰু এখন নটিচ আহিব আপোনালোকৰ এখন নটিচ কালিয়ে দিলে যেহেতু ডিক্লেৰেশন অফ ৰিজাল্ট অফ BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামিনেশন বুলি তো এই ধৰণে আকৌ এখন নটিচ আহিব যত নেকি আপোনালোকৰ কাউন্সেলিং কেতিয়াৰ পৰা কোন তাৰিখলৈ কিমান নাম্বাৰৰ rank সকলো প্ৰথমে rank লিষ্টখন ওলাব তাৰ পিছত নটিচ আহিব যেহেতু তো এতিয়াৰে পৰা আপোনালোকে যদি ডকুমেন্টস খিনি ৰেডি কৰি ৰাখে তেন্তে আপোনালোকৰ পিছলৈ অসুবিধাত সন্মুখীন নহব হে গতিকে কি ডকুমেন্টস লাগিব আমি ডিটেইলছত কথা পাতিম আৰু কি ডকুমেন্টস নাথাকিলে আপোনালোকে এডমিশন নাপাব আমি ইয়াতে দেখুৱাই দিবলৈ চেষ্টা কৰিম তো এনেকুৱা ভুল নকৰিব আপোনালোকে যেহেতু তো সকলোবোৰ আমি ডিটেইলছত কথা পাতিম তো স্কিপ নকৰাকৈ গুটেখিনি চাবলৈ নাপাৰিব আৰু এই ধৰণৰ সৰু সুৰা আপডেট খিনি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব তো স্কিপ নকৰাকৈ গুটেখিনি চাব তো ফাৰ্স্ট আমি আপোনালোকৰ ডকুমেন্টস কি লাগিব হেতু প্ৰথম ডিসকাস কৰিম আৰু কাউন্সেলিং যেহেতু কথা কলৱে আপোনালোকৰ আজি নহলে কাইলৈৰ ভিতৰত আপোনালোকৰ নটিচ এখন আহি যাব ইম্পৰ্টেন্ট ডকুমেন্টস বুলি ইয়াতে মই টাইপ কৰি দিলো বা লিখি দিছো গুটেইখন এবাৰ স্ক্ৰিনশ্বট মাৰি লব আপোনালোকে বা কপি লিখি ৰাখিব কি ডকুমেন্টস লাগিব আমি ডিটেইলছত যেহেতু দিবলৈ চেষ্টা কৰিছো তো প্ৰথমে আপোনালোকৰ 12 হাই সেকেন্ডাৰী মাৰ্কশিট আৰু সাৰ্টিফিকেট দিব তাৰ পিছতে 10th ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট 3 নম্বৰ কাষ্ট সাৰ্টিফিকেট 4 নম্বৰ পাসপোৰ্ট সাইজ ফটো আৰু 5 নম্বৰ মাইগ্ৰেশন সাৰ্টিফিকেট যদি হয় তেন্তে ৰেসিডেন্স 6 নম্বৰ ৰেসিডেন্স সাৰ্টিফিকেট বা PRC 7 নম্বৰ ৰিজাল্ট স্কোৰ কাৰ্ড বা ৰেংক লিষ্টখন যোনটোত আপোনালোকৰ নাম থাকিব সেই ৰেংক লিষ্টটো প্ৰিন্ট আউট কৰি ল'ব বা জেৰক্স কপি লৈ যাব পেমেন্ট ৰিসিপ্টটো লৈ ল'ব এপ্লিকেশন প্ৰিন্ট আউটখন লৈ ল'ব যেহেতু আপোনালোকৰ লগইন কৰি পাব পাৰি গুটেইখন সেইখন লৈ ল'ব তো আৰু এটা ইম্পৰ্টেন্ট ডকুমেন্ট থাকি গৈছে 10 নম্বৰ এডমিট কাৰ্ড যোনখন আপোনালোকে এক্সাম দিবলৈ লৈ গৈছিলে সেই এডমিট কাৰ্ডখনৰ লগত লাগিব তো এটা লিখি দিছো এডমিট কাৰ্ড বুলি এডমিট কাৰ্ডখন ইম্পৰ্টেন্ট হয় সেইখনো আপোনালোকক লাগিব যেহেতু আৰু মাইগ্ৰেশন সাৰ্টিফিকেটটো ইফ এনিহে কৈছো সকলোৰ বাবে নহয় যোনখিনি মাইগ্ৰেশন হয় তাৰ বাবেহে হয় আৰু এইখিনি গুটেই এই 8টা বা 9টা এই গুটে এডমিট কাৰ্ডৰ লগে গুটেখিনি ইম্পৰ্টেন্ট ডকুমেন্ট হয় গুটেখিনি আপোনালোকে লগত নিবই লাগিব আৰু এক্সট্ৰা আইডি প্ৰুফ এখনো নিব পাৰে ফটো আইডি প্ৰুফ যদি বিচাৰে হেখনো নিব পাৰে আধাৰ কাৰ্ড হিচাপে হেখনো লৈ যাব আশা কৰিছো নিশ্চয়কৈ ডকুমেন্টছৰ ডাউটসমূহ ক্লিয়াৰ হ'ল কি ডকুমেন্টছ নিব লাগে আৰু এতিয়া আপোনালোকৰ কাউন্সেলিংৰ কি নটিচ আহিছিলে চাই লওক প্ৰথমে তো এয়া নটিচ আহিছিলে যেহেতু 28/6/2024 ত কালি অথবা ৰিজাল্ট ডিক্লেৰেশন অফ ৰিজাল্ট অফ BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামিনেশন 2024 বৰ্ষৰ বাবে ইয়াতে আপোনালোকৰ প্ৰথমে লগইন কৰিব লাগিব আৰু এপ্লিকেশন পৰ্টেলত যত নেকি আপোনালোকৰ লগইন আইডি এন্ড পাসপোৰ্ট দিব লাগিব তেতিয়াহে আপোনালোকে স্কোৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে তলৰ লাইনত চাব এইটো লাইনত ডেট অফ কাউন্সেলিং ফৰ এডমিশন শেল বি নটিফাইড বাই দি কনসাৰ্নড অথৰিটিজ ইন ডিউ কোৰ্স অফ টাইম তো আপোনালোকক কাউন্সেলিংৰ বাবে নটিফাই কৰিব বা এডমিশনৰ বাবে নটিচ ইয়াতে আপলোড কৰিব তেওঁলোকে আৰু কনসাৰ্ন অথৰিটিজ ইন ডিউ কোৰ্স অফ টাইম তো কম সময়ৰ ভিতৰতে আপোনালোকক কনসাৰ্ন কৰিব বা আপোনালোকক নটিচ প্ৰদান কৰিব তেতিয়া আমি আপোনালোকৰ ভিডিও আকাৰে আপোনালোকক বাৰ্তাটো প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম সেই গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগন্তুক দিনত যাতে যিকোনো সৰু সুৰা আপডেট আহিবলগীয়া থাকিলে আপোনালোকে প্ৰথমে গম পাই যায় তো আজি ভিডিওটো কেৱল মাত্ৰ আপোনাৰ ডকুমেন্টছৰ আৰু কাউন্সেলিং কেতিয়া হ'ব তাৰ ওপৰত আমি জনাই দিছো তো নেক্সট লগ পাম ধন্যবাদ।